নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। অসমীয়া বছৰৰ 12 মাহৰ ভিতৰত পঞ্চম মাহ হৈছে ভাদ মাহ। ভাদ মাহক পবিত্ৰ মাহ হিচাপে ধৰা হয়। এই মাহ হৈছে ডাঙৰ মাহ। ভাদ মাহত কিছুমান নিয়ম নীতিৰ মাজেৰে চলিব পাৰিলে জীৱনত উন্নতি আহে। ভাদ মাহক ভগৱান শ্ৰীকৃষ্ণৰ মাহ হিচাপেও ধৰা হয়। ভাদ মাহত আপোনাৰ ঘৰৰ পৰা বা আপোনাৰ হাতৰ পৰা তিনিটা বস্তু কোনো কাৰণতেই আনক নিদিব। আপোনাৰ সৌভাগ্য নষ্ট হোৱাৰ লগতে জীৱনলৈ বিপদ বিঘিনি আহি দৰিদ্ৰতাৰ কবলত পৰিবলগীয়া হয়। ভাদ মাহৰ কৃষ্ণা অষ্টমীৰ তিথিতেই পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। দুইজনা গুৰু শংকৰ মাধৱৰ তিৰুভাৱ তিথিৰ লগতে গণেশ পূজা বা গণেশ চতুৰ্দশী, বিশ্বখনিকৰ বিশ্বকৰ্মাৰ আৱিৰ্ভাৱ হৈছিল এই ভাদ মাহতেই। সেয়েহে ভাদ মাহত গণেশ পূজা আৰু বিশ্বকৰ্মা পূজা পালন কৰা হয়। ভাদ মাহত যদি ধৰ্মীয় নিয়ম নীতি মানি স্নান দান আদি কৰিব পৰা হয়, ব্ৰত উপবাস আদি ৰাখিব পৰা হয়, তেনে ইহলোক পৰলোকৰ পুণ্য সাধন হৈ বৈকুণ্ঠত স্থান পায়। সেয়েহে ভাদ মাহত যি কৰি হ'লেও নামঘৰ মন্দিৰ নাইবা ৰাজহুৱা স্থানত তিনিটা বস্তু দান কৰিব লাগে। তেতিয়া ভগৱানৰ কৃপাত সুখ শান্তি লাভ হয়। এই মাহত ভগৱানৰ গুণানুকীৰ্তন কৰি ভক্তিৰসৰ জ্ঞান চৰ্চা কৰিলে পৰম পুৰুষ ভগৱানৰ সান্নিধ্যত মন প্ৰাণ পবিত্ৰ হোৱাৰ লগতে 7 জনমৰ পুণ্য লাভ কৰিব পাৰে। সেয়েহে ভাদ মাহত নামঘৰ বা মন্দিৰ আদিত সামূহিকভাৱে ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰি ভক্তসকলে ভগৱানৰ আশীষ পাবলৈ চেষ্টা কৰে। ভাদ মাহত কৰা কিছুমান কামে জীৱনৰ দুখ দুৰ্গতি বিপদ বিঘিনি নাশ কৰি সাংঘাতিকভাৱে উন্নতি আনে। সেয়েহে জনাসকলে ভাদ মাহত তিনিটা কাম নকৰাকৈ কেতিয়াও নাথাকে। আপুনিও যদি ভাদ মাহত এই তিনিটা কাম কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত উন্নতি আহিব আৰু বিপদ বিঘিনি নাইকিয়া হ'ব। এই মাহত কৰা দানে দুৰ্গতি খণ্ডন কৰি অসূয়া অমংগলৰ পৰা জীৱনক উদ্ধাৰ কৰে, পাপ তাপৰ পৰা মুক্তি দিয়ে। সেয়েহে বহু বুদ্ধিয়ক মানুহে মন্দিৰ নামঘৰ বা কোনো ৰাজহুৱা স্থানত কোনেও নিবিচৰাকৈ কিছুমান বস্তু দান দক্ষিণা কৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক ভাদ মাহৰ কিছুমান গুপ্ত ৰহস্যৰ বিষয়ে জনাম, যি ৰহস্য জানিব পাৰিলে মহাপুণ্য লাভ কৰাৰ লগতে আপুনি ভগৱানৰ সান্নিধ্য পোৱাত সহায় হ'ব। ভাদ মাহত কোনসমূহ কাম ভুলতো নকৰাৰ লগতে কি কি কাম কৰিব পাৰিলে ইহলোক পৰলোকত সুখ শান্তি হয়, এই মাহত ভুলতো কি বস্তু আনক দিব নালাগে আৰু কি কি বস্তু দান দক্ষিণা কৰিব পাৰিলে পাপ তাপ নাশ হৈ পুণ্যলভী সুখ শান্তি হয়। গতিকে পবিত্ৰ ভাদ মাহৰ বাবে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে অকণমান সময় খৰচ কৰি যদি আজিৰ ভিডিঅ'টোৰ কথাখিনি জানি লয় তেনে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবে ভাদ মাহ হৈছে অতি পবিত্ৰ মাহ। এই মাহৰ নাম ভাদ হোৱাৰ কাৰণ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ পৰা। ভাদ মাহৰ কৃষ্ণা অষ্টমীৰ ৰোহিণী নক্ষত্ৰত পৰম ব্ৰহ্ম ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপে দ্বাপৰ যুগত জন্মগ্ৰহণ কৰিছিল। ভাদ মাহৰ লগত অসমীয়া সংস্কৃতি আৰু লোকাচাৰ জড়িত হৈ আছে। ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহ হোৱাৰ কাৰণেই এই মাহত যদি কোনো জাতক জাতিকাৰ জন্ম হয় তেনে তেওঁ অতি দক্ষ ব্যক্তি হয় বুলি ধাৰণা কৰা হয় আৰু সেই ব্যক্তি তেজস্বী আৰু ধনৱান হয়। ভাদ মাহত পৰিয়ালৰ জ্যেষ্ঠ লোকৰ মৃত্যু হ'লে ঘৰলৈ মহা অমংগলৰ সংকেত আহে। ভাদ মাহত যাৰ ঘৰত কলি গাই পোৱালি দিয়ে, কলি গাই যাৰ ঘৰত জগে তাৰ ঘৰৰ বাবে অশুভ সংকেত আহে আৰু অমংগল হয়। শাস্ত্ৰ অনুসৰি ভাদ মাহৰ পবিত্ৰতা ইমানেই বেছি, ৰজা পৰীক্ষিতক যেতিয়া ঋষিয়ে 7 দিনৰ ভিতৰত দক্ষকে দংশন কৰাৰ অভিশাপ দিছিল তেতিয়া শুকমুনিয়ে ভাদ মাহৰ শুক্লা নৱমীৰ তিথিতেই ৰজা পৰীক্ষিতক মহাভাগৱত 7 দিন 7 ৰাতি পাঠ কৰি শুনাইছিল। সেয়েহে বৰ্তমানেও ভাদ মাহত আমাৰ সমাজত ভাগৱত পাঠ কৰাৰ নিয়ম আছে। যিসকলৰ জীৱনত বিশৃংখল বেছি হয়, অপায় অমংগল ৰোগ ব্যাধিৰ সমস্যা বেছি আহে, কৰ্মত বাধা সঘনাই বিপদৰ সন্মুখীন হৈ থাকে, তেওঁলোকে ভাদ মাহত ক'লা গৰুক কলি গাই বা ক'লা বলধক খাদ্য খুৱাব লাগে। ক'লা কুকুৰক খাদ্য খুৱাব পাৰিলেও শুভ হয়। শনিদেৱৰ প্ৰিয় ৰং হৈছে ক'লা। ক'লা কুকুৰ, ক'লা গৰুক, ক'লা পক্ষীক যেনে কাউৰীক শনিৰ প্ৰতিনিধি মনা হয়। যিকোনো ক্ষেত্ৰত বিপদ বিঘিনি অপায় অমংগল দুখ যান্ত্ৰণা হতাশা আদি শনিৰ বেয়া প্ৰভাৱৰ পৰাই হয়। ভাদ মাহত এনে কাৰ্য কৰিব পাৰিলে শনিৰ শুভ প্ৰভাৱ পৰে, ফলত সেই ব্যক্তিৰ জীৱনত এনে সমস্যা দূৰ হৈ উন্নতি আহে।
ভাদ মাহত যদি ক'লা মাছ, ক'লা দাইল, ক'লা পাচলিয়ে কোনো শাৰীৰিকভাৱে অক্ষম লোকক অন্ন দান কৰা হয় তেনে শত্ৰু নাশ হয়। শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে। এই কামৰ ফলত শনি, ৰাহু, কেতুৰ অশুভ প্ৰভাৱ আঁতৰি যায়। ফলত শত্ৰুৰ বেয়া মনোভাৱ বিফল হয়। যিসকল ব্যক্তিৰ শত্ৰু বেছি তেওঁলোকে যদি এই কাম কৰে শত্ৰুৰ হেঁচা কম পাবলৈ সক্ষম হ'ব। ভাদ মাহত কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগে। ইয়াৰ ভিতৰত ভাদ মাহত যদি আপোনাৰ ঘৰলৈ সাধু, সন্ন্যাসী, বাবা, ফকীৰ, ভিক্ষাৰী ঘৰলৈ আহে তেনে তেওঁলোকক কেতিয়াও খালী হাতে বিদায় নিদিব। তেওঁলোকক সাধ্য অনুসৰি খুৱাব লাগে আৰু কিবা বস্তু অৰ্থাৎ প্ৰয়োজনীয় বস্তু তেওঁলোকক দিব লাগে। এনে কাৰ্যৰ ফলত নিজৰ মনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত ভগৱানৰ কৃপা পায় আৰু তেওঁলোকৰ মনৰ আশা পূৰণ হয়। এই মাহৰ ৰাতি আপোনাৰ ঘৰৰ পৰা যিমান আপোন মানুহে বিচাৰিলেও গাখীৰ, দৈ, মাখন কাৰো ঘৰলৈ নিদিব। ইয়াৰ ফলত নিজৰ ঘৰৰ সুখ শান্তি আনৰ ঘৰলৈ গুচি যাব। ফলত নিজৰ ঘৰত দুখ দৰিদ্ৰতাই বাহ ল'ব। ভাদ মাহত সমাজ বিৰোধী কাম কেতিয়াও কৰিব নালাগে। যদি ভাদ মাহত সমাজ বিৰোধী কাম কৰা হয় সেই ব্যক্তিৰ জীৱনত পতন হয়। ভাদ মাহত যদি আপোনাৰ ঘৰত এটা কাম কৰিব পাৰে তেনে আপোনাৰ ঘৰত অপশক্তি আৰু তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। ঋণাত্মক শক্তিসমূহ দূৰ হৈ যোগাত্মক শক্তিয়ে ঘৰখনত উন্নতিত সহায় কৰিব। ভাদ মাহত যদি পুৱা শুই উঠি স্নান কৰাৰ পাছত ঘৰত ভগৱানৰ নামত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰাৰ পাছত যদি প্ৰতিদিনে আপোনাৰ ঘৰত শুদ্ধ জল বা গাখীৰেৰে তুলসী পাতৰ লগত মিশ্ৰণ কৰি মুখ্য দুৱাৰৰ সন্মুখত ছটিয়াব পৰা হয় তেনে আপোনাৰ ঘৰলৈ কোনোদিনেই অপশক্তিৰ প্ৰভাৱ পৰিব নোৱাৰে। ইয়াৰ উপৰিও যদি গোসাঁই ঘৰত ভগৱানৰ চৰণত যদি প্ৰতিদিনেই তুলসী পাত নিবেদন কৰিব পৰা হয় ভাদ মাহত তেনে ভগৱানৰ শক্তিৰ প্ৰভাৱত সেই ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি পৰে, যাৰ ফলত ঘৰলৈ ভাল দিনৰ আগমন হয়। ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ সুখ সমৃদ্ধি আহে। যিসকল লোকৰ ব্যৱসায় বাণিজ্যত ঘাটি খাই থাকে, ব্যৱসায়ত লোকচান হৈ থাকে, ব্যৱসায়ৰ ক্ষেত্ৰত শত্ৰুৰ হেঁচা বেছি হয়, ধন টকা পইচাৰ দিশত যিসকল লোকৰ বাবে সমস্যা আহে, কৰ্মৰ ক্ষেত্ৰত মন নবহে, মন সদায় অশান্ত হৈ থাকে, মনৰ স্থিৰতা কম হয়, বেছিদিন একে ঠাইতে একে কাম কৰিবলৈ তেওঁলোকৰ মনত স্থিৰতা নাথাকে, বিশেষকৈ মনৰ অশান্তিয়ে তেওঁলোকক ভিতৰি ভিতৰি কষ্ট দি থাকে, তেওঁলোকে যদি ভাদ মাহত গুড় আৰু তিল মিশ্ৰণ কৰি লাডু বনাই গাই গৰুক খুৱাব পাৰে তেওঁলোকৰ সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ভগৱান শ্ৰীকৃষ্ণক গোস্বামী বুলি কোৱা হয়। গৰুৰ গাত দেৱলোকৰ সকলো দেৱতাৰ শক্তি যুক্ত হৈ থাকে। যদি ভাদ মাহত গাই গৰুক মনে মনে গুড় আৰু তিল মিশ্ৰণ কৰি খুৱাব পৰা হয় তেনে সকলো দেৱী দেৱতাৰ কৃপা পোৱাৰ উপৰিও নৱগ্ৰহৰ শুভ প্ৰভাৱ পৰে। এই কাম যিকোনো লোকেই ভাদ মাহত কৰিব লাগে। ভাগ্যত থকা যিকোনো বাধা বিঘিনি দূৰ হয় এই কামৰ জৰিয়তে। ভাদ মাহ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মাহ। বহু শাস্ত্ৰত এই মাহক লক্ষ্মী মাহ হিচাপে ধৰা হয়। এই মাহত সন্ধিয়া অৰ্থাৎ বেলি ডুবাৰ পাছত আপোনাৰ ঘৰৰ পৰা কিছুমান বস্তু কাকোৱে নিদিব। অভাৱে জুৰুলা কৰিব আপোনাৰ ঘৰখনক। ইয়াৰ ভিতৰত প্ৰথম বস্তুটো হৈছে ধান চাউল। ভাদ মাহত বেলি ডুবাৰ পাছত যিমান আপোন মানুহে বিচাৰিলেও ধন টকা পইচা ধান চাউল আনক দিব নালাগে। ঘৰলৈ দৰিদ্ৰতা আহে। আমি বহুতেই এইবোৰ কথা নমনাৰ বাবেই বাৰে বাৰে বিপদত পৰিব লগা হয়। ভাদ মাহত বেলি ডুবাৰ পাছত ধান চাউল ধন টকা পইচা নিজৰ ঘৰৰ পৰা উলিয়াই আনক দিলে লক্ষ্মী চাৰা হয় সেইখন ঘৰ। ফলত ঘৰৰ পৰা লক্ষ্মী দেৱী আঁতৰি যায়। ঘৰলৈ ধন টকা পইচা অহাৰ পথসমূহ বন্ধ হৈ পৰে। ধনৰ নাটনিত পৰিব লগা হয়। নিয়ম অনুসৰি ভাদ মাহৰ প্ৰতিদিনেই সোনকালে উঠি যিখন ঘৰৰ তুলসী গছত পানী দিয়া হয় সেইখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে। ইয়াৰো আছে বিশেষ কাৰণ। ভগৱান বিষ্ণুৰ আটাইতকৈ প্ৰিয় বৃক্ষ হৈছে তুলসী। ভাদ মাহত শ্ৰীহৰিৰ কৃষ্ণ ৰূপক পূজা কৰা হয়। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণুৱে শালগ্ৰাম ৰূপেৰে তুলসীৰ তলত থাকে। আপোনাৰ ঘৰত ভগৱানক পূজা কৰক বা নকৰক, যদি ভাদ মাহৰ প্ৰতিদিনে তুলসীৰ তলত চাফ চিকুণ কৰি তুলসীৰ গছক ধাতুৰ পাত্ৰৰে পানী দিব পাৰে তেনে ভগৱান বিষ্ণুক পূজা নকৰাকৈ অধিক ফলপ্ৰাপ্তি হ'ব পাৰিব। ঘৰলৈ যোগাত্মক শক্তিৰ আগমন হৈ উন্নতি আহিব। ভাদ মাহত আপোনাৰ ঘৰত থকা ধাতুৰ পাত্ৰসমূহ কেতিয়াও খালী কৰি নাৰাখিব। টৌ, চৰিয়া, কেৰাহী, বাল্টি যিসমূহ বস্তু ব্যৱহাৰ খুব কম কৰে, কামত কেতিয়াবা ব্যৱহাৰ কৰি পুনৰ থৈ দিয়ে, এনে পাত্ৰসমূহ ভাদ মাহত কেতিয়াও খালী কৰি ৰাখিব নালাগে। এইসমূহত কিবা নহয় কিবা বস্তু ৰাখি থ'ব লাগে। ভাদ মাহত যদি এনেধৰণৰ পাত্ৰসমূহ খালী কৰি নৰখা হয় তেনে সেইখন ঘৰত ধনৰ ভঁৰাল বা ধানৰ ভঁৰাল কেতিয়াও খালী নহয়। যদি ভাদ মাহত এনে বস্তু
খালী কৰি ৰখা হয় তেনে সেই ঘৰত ভঁৰাল খালী হৈ পৰে বুলি বিশ্বাস কৰা হয়। পৰম্পৰা অনুসৰি ভাদ মাহত বাকচত সাঁচতীয়াভাৱে যিসমূহ কাপোৰ ৰখা হয় সেইসমূহ কাপোৰ ৰ'দত দিব লাগে। যদি ভাদ মাহৰ বাকচৰ কাপোৰ ৰ'দত দিয়া হয় বা এবাৰ শুকোৱা হয় তেনে ৰোগ ব্যাধিৰ পৰা বহু ক্ষেত্ৰত পৰিত্ৰাণ পোৱা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা বিভিন্ন শাস্ত্ৰত উল্লেখ থকা কথাহে। ভাদ মাহটো অতি পবিত্ৰ মাহ। এই মাহ হৈছে ডাঙৰ মাহ। এই মাহত কিছুমান নীতি নিয়ম মানি চলিব পৰাটো নিজৰ লগতে ঘৰখনৰ বাবে অতি শুভ হয়। বহু লোকে ভগৱানক বিশ্বাস কৰে যদিও আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব নিদিয়ে। শাস্ত্ৰ অনুসৰি প্ৰতি মাহৰে কিছুমান মহত্ব থাকে আৰু নিয়ম থাকে। ভাদ মাহৰ মহত্ব অত্যন্ত বেছি হয়। সেয়েহে এই মাহত সমস্যা অনুসৰি যদি এইসমূহ কাম কৰিব পাৰে তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ আধ্যাত্মিকতাৰ ওপৰত ভিত্তি কৰিহে ভাদ মাহত কৰা কামসমূহৰ কথা কোৱা হৈছে। যদি আপুনি কৰে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।